ছাত্ৰীসকল আপোনালোকক পুনৰ কেইদিনমানৰ বিৰতিত আকৌ আমাৰ কেমেষ্ট্ৰি কিবা বিষয়বস্তুৰ ওপৰত তোমালোকক দিবলৈ ওলাইছোঁ। গতিকে আমি লাষ্ট তোমালোকক এলকহলৰ প্ৰিপাৰেশ্যনৰ ওপৰত কিছু কথা আমি ভিডিঅ' বনাই তোমালোকলৈ প্ৰেৰণ কৰিছিলোঁ। গতিকে ইয়াৰে আমি এলকহল প্ৰিপাৰেশ্যনৰ আৰু কেইবাটাও ৰিয়েকশ্যন পঢ়িবলৈ আছে। গতিকে আমি ইয়াৰ পাছত আমি 2 নম্বৰ যিটো প্ৰিপাৰেশ্যন 2 নম্বৰ প্ৰিপাৰেশ্যনটো হ'ল যে from carbonyl compound. Carbonyl compound বিলাকৰ পৰা আমি কেনেদৰে এলকহল পাব পাৰোঁ। এতিয়া কাৰ্বনিল কম্পাউণ্ড বুলি কোৱাৰ লগে লগে আমি কাৰ্বনিল কম্পাউণ্ডৰ কাৰণে এটা চেপ্টাৰ আছে আমাৰ ইয়াৰ পাছৰ চেপ্টাৰটোত, কিন্তু কাৰ্বনিল কম্পাউণ্ড কোনবিলাক সাধাৰণতে যিবিলাক কম্পাউণ্ডত COO এই গ্ৰুপটো থাকিব সেইবিলাকে আমাৰ হ'ল কাৰ্বনিল কম্পাউণ্ড। এতিয়া কাৰ্বনিল কম্পাউণ্ডৰ পৰা আমি কেনেদৰে এলকহল পাব সেই কুৱেশ্যনটো বা সেই আমি প্ৰিপাৰেশ্যনটো কৰিব বিচাৰিছোঁ। এতিয়া কাৰ্বনিল কম্পাউণ্ড যদি এডোখৰত R থাকে এইটো H থাকে এইটো হ'ব এলডিহাইড, যদি এই দুইটাতে R থাকে এইটো হ'ব কিটন, আৰু যদি দুইটাতে R COOH থাকে এইটো হ'ল কাৰ্বক্সিলিক এচিড। এনেকুৱা ধেৰ কম্পাউণ্ড পাম যিবিলাক কম্পাউণ্ডত COO এই কাৰ্বনিল গ্ৰুপটো থাকিব, সেই কম্পাউণ্ডবিলাকক কাৰ্বনিল কম্পাউণ্ড বুলি কোৱা হয়। এতিয়া কাৰ্বনিল কম্পাউণ্ডৰ পৰা আমি কেনেকৈ এলকহল পাম, এতিয়া আমি প্ৰথম কথাটো হ'ল যে কাৰ্বনিল কম্পাউণ্ডৰ এলডিহাইডবিলাকৰ এলডিহাইডৰ সাধাৰণ ফৰ্মুলাটো হ'ল RCHO। এই কম্পাউণ্ডটো আমি এনেকৈও লিখিব পাৰোঁ যে RCOOH, দিছ ইজ এলডিহাইড। এলডিহাইড বিলাকক যেতিয়া ৰিডিউস কৰা ৰিডিউসিং এজেন্ট দি যেতিয়া আমি ৰিডাকশন কৰোঁ, ধৰি লোৱা ৰিডিউসিং এজেন্ট হাইড্ৰোজেন আৰু প্লেটিনাম বা পেলাডিয়াম দিব পাৰোঁ বা নিকেল দিব পাৰোঁ হাইড্ৰোজেনৰ লগত, তেতিয়া এই কাৰ্বনটো আমাৰ ৰিডিউস হ'ব। দ্যাট মিন্স এই কাৰ্বনটোৱে হাইড্ৰোজেন একসেপ্ট কৰিব, লগে লগে RCH2OH, দ্যাট ইজ এলকহল 1 ডিগ্ৰী। এলডিহাইডটোক ৰিডিউস কৰাৰ লগে লগে আমি 1 ডিগ্ৰী এলকহল পাম। যদি ৰিডিউসিং এজেন্ট আমি বেলেগ বেলেগ ধৰণৰ ইউজ কৰিব পাৰোঁ, সাপোজ এক্সাম্পল এটা যদি লিখো দ্যাট ইজ এচিটালডিহাইড, দ্যাট মিন্স ইথানেল। ইয়াক ৰিডিউস কৰিবৰ কাৰণে আমি হাইড্ৰোজেনৰ পৰিৱৰ্তে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ইউজ কৰিব পাৰোঁ। লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডটো এটা ৰিডিউসিং এজেন্ট, যিটো ৰিডিউসিং এজেন্ট দিলে আমি ইয়াৰ পৰা ইথানল পাম, দ্যাট ইজ CH2OH পাম। একেধৰণে আমি যদি এইটো কিটন লওঁ, সাপোজ কিটন হ'লে আমাৰ কিটনৰ সাধাৰণ ফৰ্মুলাটো হয় এইটো। গতিকে ইয়াত আমি নৰ্মেলি সোডিয়াম বৰহাইড্ৰাইড ইউজ কৰিব পাৰোঁ। এই যে এইবিলাক বেলেগ বেলেগ যে ইউজ কৰিছোঁ এইবিলাক হ'ল একো একোটা ৰিডিউসিং এজেন্ট। সোডিয়াম বৰহাইড্ৰাইড দিলে এইটো RCH আৰু এইটো OH, দ্যাট ইজ 2 ডিগ্ৰী এলকহল। এইটো 1 ডিগ্ৰী এলকহল আৰু এইটো 2 ডিগ্ৰী এলকহল। ইয়াৰ পৰা আমি আৰু এটা কথা শিকিলো যে 1 ডিগ্ৰী এলকহলৰ যেতিয়া ৰিডিউস কৰা হয় তেতিয়া আমি 1 ডিগ্ৰী এলকহলৰ পৰা সদায় কি পাম, 1 ডিগ্ৰী এলকহল পাম আমি এলডিহাইডৰ পৰা, আৰু 2 ডিগ্ৰী এলকহল পাম কিটনৰ পৰা। গতিকে যেতিয়া আমি এলডিহাইড বা কিটন ৰিডিউস কৰোঁ, প্ৰথম কথা আমাক ৰিডিউসিং এজেন্ট দিব লাগিব। আৰু কি ৰিডিউসিং এজেন্ট ইউজ কৰিম সেইটো আমি কম্পাউণ্ডটোৰ ওপৰত নিৰ্ভৰ কৰিম, বা আমি যিকোনো এটা ৰিডিউসিং এজেন্ট ইউজ কৰিব পাৰোঁ। কিটন হ'লে 2 ডিগ্ৰী এলকহল হ'ব, আৰু যদি এলডিহাইড লওঁ 1 ডিগ্ৰী এলকহল। ইয়াৰ উপৰিও যদি আমি কাৰ্বক্সিলিক এচিড লওঁ, দ্যাট ইজ RCOOH, দিছ ইজ কাৰ্বক্সিলিক এচিড। ইয়াত যদি আমি লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিওঁ, এইটো ৰিডিউসিং এজেন্ট, এগেইন উই গেট 1 ডিগ্ৰী এলকহল, দ্যাট ইজ CH2OH 1 ডিগ্ৰী এলকহল। এই এলকহলৰ preparation, that is the from carbonyl compound, this is occurs by reduction only in presence of reducing agent such types of, that is the hydrogen and platinum or palladium দিব পাৰো বা নিকেল দিব পাৰো। গতিকে লগত লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড, সোডিয়াম বৰহাইড্ৰাইড, these are the
ৰিডিউসিং এজেন্ট মানে এইবিলাক কম্পাউন্ড আমি দিলে আমি যেতিয়া ক্যাটালিস্ট দি এপ্লাই কৰিম তেতিয়া আমি কাৰ্বক্সিলিক এসিডৰ পৰা 1 ডিগ্ৰী এলকহল কিটনৰ পৰা 2 ডিগ্ৰী এলকহল আৰু এলডিহাইডৰ পৰা 1 ডিগ্ৰী এলকহল পাম গতিকে এই কথাখিনি মনত ৰাখিব তাৰ পিছত কাৰ্বক্সিলিক এসিডটো ইয়াৰ এটা আছে আমি কাৰ্বক্সিলিক এসিডৰ ডাইৰেক্ট ৰিডাকশন নকৰি আৰু যদি এষ্টাৰৰ ৰিডাকশন কৰিলে এটা এলকহল আৰু এটা কাৰ্বক্সিলিক এসিড গতিকে এষ্টাৰৰ পৰা আমি কথাখিনি কৰিব পাৰোঁ নেক্সট এষ্টাৰ আমি কেনেকৈ পাম ইয়াৰ ৰিডাকশনৰ আৰু এটা ৰিঅ্যাকশন দ্যাট ইজ এষ্টাৰ টু সি ডাবল বন্ড ও আৰ এটো এষ্টাৰ ইয়াক আমি যদি ৰিডিউস কৰো এটা এলকহল আৰু এটা কাৰ্বক্সিলিক এসিড ধৰি লোৱা এটো এষ্টাৰটো কেনেকৈ পাওঁ এই এষ্টাৰটো যদি আমি লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিওঁ that is reducing it a carbon to reduce to হলে RCH2OH এটা ইনটু পাম ধৰি ললে তো RS কৰি তেতিয়া আমাৰ বস্তুটো বুজিবলৈ সহজ হ'ব তেতিয়া এইফালৰ পৰা HOR গতিকে a এষ্টাৰটো ৰিডিউস কৰাৰ লগে লগে that is লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড তাক ৰিডিউস কৰিব দুটা এলকহল এটোৰ বদলি এটো দিব পাৰো যে হাইড্ৰোজেন আৰু প্লেটিনাম এইটা হল কাৰ্বনিক কম্পাউণ্ডৰ পৰা এলকহল প্ৰিপাৰেচনৰ ৰিঅ্যাকশন আৰু ইয়াৰ পাছত আমি 3 নম্বৰ প্ৰিপাৰেচনটো কৰিবলৈ লৈছো যেটা আটাইতকৈ ইম্পৰ্টেন্ট প্ৰিপাৰেচন দ্য ফ্ৰম গিগনাৰ্ড ৰিএজেন্ট 3 নম্বৰ প্ৰিপাৰেচনটো হল দ্যাট ইজ এলকহল ফ্ৰম গিগনাৰ্ড ৰিএজেন্ট এলকহল বিলাক আমি গিগনাৰ্ড ৰিএজেন্টৰ পৰা কেনেকৈ পাম এটা গিগনাৰ্ড ৰিএজেন্ট কি আছে গিগনাৰ্ড ৰিএজেন্ট আমি প্ৰথম চেপ্টাৰতে পঢ়িছিল দ্যাট ইজ মেগনেছিয়ামৰ এটা কম্পাউণ্ড লগত এলকিল গ্ৰুপ থাকিব RMgX দিস ইজ গিগনাৰ্ড ৰিএজেন্ট সমুখে আমি Gr বুলি কওঁ R টো হল এলকিল গ্ৰুপ এটি এলকিল মিথাইল ইথাইল প্ৰপাইল বিউটাইল এটসেট্ৰা মেগনেছিয়াম মেটাল আৰু হ্যালাইড ion আৰু ইয়াৰ যেটো নেচাৰ that is this is delta positive this is delta negative and this is also delta negative গিগনাৰ্ড ৰিএজেন্ট এটা এক্টিভ ৰিএজেন্ট একাৰণে ইয়াক সদায় ড্ৰাই ইথাৰত ডুবাই ৰখা এটা ড্ৰাই ইথাৰৰ প্ৰেজেন্সত আমি ইয়াৰ ৰিঅ্যাকশন বিলাক কৰা বা ড্ৰাই ইথাৰৰ প্ৰেজেন্সত ষ্টেবল হৈ এতিয়া আমি যে এলকহল প্ৰিপাৰেচনৰ কাৰণে প্ৰথমে যদি আমি এটা ইউ কাৰ্বনিক কম্পাউণ্ডৰ পৰা that is মিথানেল এই কম্পাউণ্ডৰ নাম হল মিথানেল আৰু ইয়াৰ কমন নেমটো হল এটো হল IUPAC নেম আৰু ইয়াৰ কমন নেমটো হল ফৰ্মেলডিহাইড এই কথাখিনি লাগিব যে ফৰ্মেলডিহাইড এতিয়া যেতিয়া আমি ফৰ্মেলডিহাইডৰ লগত এটা RMgX দিম what is this this is gignaৰ্ড ৰিএজেন্ট এই বন্ডালৰ নেচাৰটো হল এনাৰ্জি পোলাৰ এই ইলেক্ট্ৰন পেয়াৰজক অক্সিজেনটো এট্ৰেক্ট কৰিব ফলত এই অক্সিজেনটো নেগেটিভলি চাৰ্জ হৈ যায় হোৱাৰ সময়ত ইয়াৰ যেটো নেগেটিভ পাৰ্ট আৰু এইটো আছিল পজিটিভ পাৰ্ট এইটো নেগেটিভ এই পজিটিভ পাৰ্টটো এই অক্সিজেনটো আহি লাগে আৰু ইয়াৰ যেটো নেগেটিভ পাৰ্ট এলকিল গ্ৰুপ এই কাৰ্বনটো লাগি যোৱাৰ লগে লগে আমাৰ প্ৰথম যেটো ইন্টাৰমিডিয়েট গঠন হ'ব দ্যাট ইজ CO এটো নেগেটিভ পাৰ্ট ইয়াৰ লগত লাগিব পজিটিভ পাৰ্ট দ্যাট ইজ MgX আৰু ইয়াত সোমাই গ'ল এলকিল গ্ৰুপটো R আৰু এটো H টো তাত থাকিব এটো এটা ইন্টাৰমিডিয়েট ফৰ্মত থাকিব দ্যাট ইজ দ্য লেছ ষ্টেবল কমপ্লেক্স মেগনেছিয়াম কমপ্লেক্স ইয়াক যেতিয়া আমি হাইড্ৰলাইসিস কৰোঁ হাইড্ৰলাইসিস কৰিলে ওয়াটাৰ দি যেতিয়া তাক আমি জোকাৰি দিয়াৰ লগে লগে এই বন্ডাল অক্সিজেন মেগনেছিয়াম কাৰ্বন অক্সিজেনৰ লগত যেটো অক্সিজেন মেগনেছিয়াম বন্ড আছে সেই বন্ডাল ভাগি ইয়াত এটা হাইড্ৰোজেন সোমাব আৰু ইয়াত এটা এটো R that is also 1 ডিগ্ৰী এলকহল
এটা 1 ডিগ্ৰী এলকহল পাম প্লাস গিগনাৰ ৰিয়েজেন্টৰ যেটো বাকি পাৰ্ট থাকিল MgOH AOH to water পৰা আহিব আৰু X that is the byproduct and this is the main product a product to 1 ডিগ্ৰী এলকহল আৰু এনেদৰে আমি গিগনাৰ ৰিয়েজেন্টৰ পৰা 1 ডিগ্ৰী এলকহল পাব পাৰো এটো গিগনাৰ ৰিয়েজেন্ট আৰু এটো কাৰ্বনিল কম্পাউণ্ড যদিও গিগনাৰ ৰিয়েজেন্ট বুলি কৈছো এটো এটা কাৰ্বনিল যৌগৰ লগত হোৱা বিক্ৰিয়া গতিকে এই বিক্ৰিয়াৰ পাছত আমি আৰু কেইটামান ৰিয়েকচন যদি এই যৌগটো সাপোজ CH3 হয় নাও this will be changed that is এটো এতিয়া মিথানেল হৈ থকা এটো এটা কাৰ্বন বহাই দিয়াৰ লগে লগে যেতিয়া আমি ইয়াত এটা কাৰ্বন বহাই দিম কাৰ্বনটো বহাই দিয়াৰ লগে লগে এটো কি হৈ গল ইথানেলৰ এচিটালডিহাইড তেতিয়া আমাৰ এই হত কি থাকিব that is CH3 now this will be CH3 again now it will be 2 ডিগ্ৰী এলকহল এটা কি হৈ গল এতিয়া এটা 2 ডিগ্ৰী এলকহল হৈ গৈছে এ আমাৰ যেটো ইয়াৰ অৰিজিনাল পাৰ্ট এ পাৰ্টটো এ পাৰ্টটো যেটো পজিটিভ পাৰ্ট এটো অক্সিজেনলৈ আহিছে আৰু এটো কাৰ্বনলৈ আহিল অহাৰ লগে লগে আমি আকৌ আগৰ দৰে একেটা প্ৰডাক্ট পাম মাত্ৰ ইয়াত চেঞ্জ হৈছে এলকিন গ্ৰুপ এই এলকিন গ্ৰুপটোৰ যেতিয়া OH থকা গ্ৰুপ কাৰ্বনটো দুটা এলকিন গ্ৰুপ থাকিব that will be 2 ডিগ্ৰী এলকহল again if it is CH3 now it is not ethanol that is H this is CH2 CH3 again it will be propanol then this will be changed that means this is CH2 and then CH3 again this will change that is CH2 CH now it will be again 2 ডিগ্ৰী এলকহল এটো পৰা আমি কি শিকিম আগত ফৰ্মালডিহাইড নামে কি হৈছে 1 ডিগ্ৰী এলকহল আৰু যেটা ফৰ্মালডিহাইডৰ বাহিৰে অন্য এলডিহাইড then get 2 ডিগ্ৰী এলকহল clear again if it is ketone এই কথাটো মনত ৰাখিব লাগিব পাছত নোট কৰিব লাগিব that is CH3 now it is ketone what is this is acetone আৰু ইউপেন নামটো হল প্ৰপানন খুব ইম্পৰ্টেন্ট কম্পাউন্ড এটা প্ৰপানন ইয়াৰ কমন নামটো হল এচিটন এই নামবিলাক আমাৰ কোৱেশ্চন পেপাৰত দিব গতিকে আমাৰ দৰকাৰ এটো হল গিগনাৰ ৰিয়েজেন্ট এই গিগনাৰ ৰিয়েজেন্টৰ পৰা যেতিয়া আমি এচিটনৰ লগত বিক্ৰিয়া কৰিবলৈ দিম গিগনাৰ ৰিয়েজেন্ট বন্ডিং মানে মেকানিজম প্যাটাৰ্ন উইল বি চেঞ্জ একেটা প্যাটাৰ্নতে থাকিব same not change same that is CH now again this is and this will be CH3 and CH3 এতিয়া কি ডিগ্ৰী এলকহল আগত আছে 2 ডিগ্ৰী এতিয়া এটো হৈ গল 3 ডিগ্ৰী এলকহল এটোৰ পৰা কি বুজি পাব যে যেতিয়া ফৰ্মালডিহাইড 1 ডিগ্ৰী এলকহল যেতিয়া ফৰ্মালডিহাইডৰ বাহিৰে অন্য এলডিহাইড 2 ডিগ্ৰী এলকহল আৰু যেটা কিটন ললো এটা এটা কিটন প্ৰপাননটো এটা কিটন এটা 3 ডিগ্ৰী এলকহল দিব এই কথাটো এতিয়া আমি নোট কৰিব লাগে that is from the Grignard reagent that is with Grignard reagent formaldehyde gives 1 degree alcohol other than formaldehyde all aldehyde gives 2 degree alcohol এই কথাটো নোট কৰিব লাগে যে with Grignard reagent that is Grignard reagent এক নম্বৰ কথাটো হল যে এই কথাটো আমি নোট কৰিব লাগে যে with Grignard reagent formaldehyde or methanol
বিউটাইন নামটো হ'ল মিথানেল gives 1 decay alcohol only. Number 2, other than formaldehyde, all aldehydes gives all aldehyde give 2 decay alcohol. Number 3, ketone gives 3 decay alcohol. This is the conclusion with Gigner. This is the important reaction. Conversion of a reaction to খুব ইউজফুল। এটা আমি কিছুমান এক্সাম্পল চাব লগা হ'ল। আমি কিছু এক্সাম্পল এটা তোমালোকক যেতিয়া কোৱেশ্চনটো পুট কৰি দিব, কোৱেশ্চনটোত এই কথাটো কিন্তু লিখি নিদিয়ে যে গিগনাৰ বিকাৰকৰ সহায়ক কৰা, এটা হেল্প অফ গিগনাৰ বিকাৰক, এনেকৈ কিন্তু কোৱেশ্চনটো দি নিদিয়ে। তুমি নিজে কেচ কৰিব লাগিব যে এইটো গিগনাৰ বিকাৰকৰ সহায়ক কৰিব পৰা যায়। তাৰ বাবে আমি কেইটামান এক্সাম্পল লিখি চাওঁ। সাপোজ সি এটা আমাৰ ফৰ্মেলডিহাইড CH2 প্লাছ CH3MgBr, তেতিয়া প্ৰডাক্ট কি হ'ব? এইটো যেটো ফৰ্মেলডিহাইড এই 1 ডিগ্ৰী এলকহল দিব, গতিকে 1 ডিগ্ৰী এলকহলটোৰ নাম কি হ'ব বা কেনে ধৰণৰ কম্পাউণ্ড হ'ব? HCOMgBr, ইয়াতে H থাকিব, ইয়াত থকা এলকিল গ্ৰুপটো CH3, এটা এটা ইন্টাৰমিডিয়েট ফৰ্মত থাকিব, আৰু ইয়াক যেতিয়া আমি হাইড্ৰলাইসিস কৰিম তেতিয়া ইয়াৰ পৰা আমাৰ কি হ'ব? HCOH, আৰু এটো H, আৰু এটো হ'ব CH. That is 1 degree alcohol. What is the name? This is 1 degree, আৰু ইয়াৰ নামটো কি হ'ব? That is ethanol. এতিয়া পৰীক্ষাত কোৱেশ্চনটো দিব, what is this? Formaldehyde. পৰীক্ষাত কোৱেশ্চন দিব, convert formaldehyde to ethanol. তাত কিন্তু বাই তিনটা ৰিয়েজেন্ট, বাই আনাদাৰ ৰিয়েজেন্ট, একো কথা উল্লেখ নাথাকে। গতিকে আমি যেতিয়া formaldehyde to ethanol, that is ethanol is 1 degree alcohol. Now we have to catch the reaction. এই তোমালোকে নিজে কেচিং কৰিব পাৰিব যে গিগনাৰ বিকাৰকৰ দ্বাৰা আমি এই কম্পাউণ্ডটো উলিয়াব পাৰিম। গতিকে ইয়াত আমি 1 degree alcohol যেতিয়া উলিয়াবলৈ দিব এলডিহাইডৰ পৰা, গতিকে এইটো সদায় মিথেন, ফৰ্মেলডিহাইড বা মিথানেল একেটাই নাম, গতিকে মিথানেল হ'বই। তাৰপিছত যদি 2 degree alcohol বা 1 degree alcoholৰ বেলেগ এটা উলিয়াব দিব, সাপোজ কোৱেশ্চনটো দি দিলে, কোৱেশ্চনটো এনেকৈ দিলে যে কনভাৰ্ট formaldehyde to question put kori suppose moi la question to di formaldehyde to butanol এতিয়া আমি কি কেনেকৈ বস্তু এটা আমি চাব লাগিব। কনভাৰ্ট formaldehyde to butanol, formaldehyde কাৰ্বন কেইটা থাকে? এটা, আৰু বিউটানলত কেইটা আছে? বিউটানলৰ যদি আমি চাওঁ মলিকুলাৰ ফৰ্মুলাটো, ইয়াত কাৰ্বন কেইটা থাকিব? যে 4টা কাৰ্বন থাকিবই লাগিব, আৰু লগত এটা OH। নাও ইট ইজ অলসো 1 degree alcohol, আৰু ফৰ্মেলডিহাইড হিচাপে আমাৰ কথাটো মেচিং হৈ আছে। এতিয়া আমি কাৰ্বন কেইটা বহাব লাগিব? ফৰ্মেলডিহাইডৰ এটা কাৰ্বনে থাকিব 3টা, তেতিয়া আমি এলকিল গ্ৰুপটো চেঞ্জ কৰি দিব, যে এলকিল গ্ৰুপটো লওঁতে কিন্তু আমাক কোৱেশ্চনটো দিয়া কম্পাউণ্ডটো পাব পৰা কাৰ্বনৰ সংখ্যাটো মিলাই দিব। কেনেকৈ মিলাম? বিউটানলত 4টা কাৰ্বন লাগে, ইয়াত এটা আছে, ইয়াত 3টা কাৰ্বন থকা আমি এলকিল গ্ৰুপ দিব লাগিব। এটা CH3 CH2 CH2. What is this? This is propyl magnesium bromide. এটা আগৰবাৰ আমি মিথাইল মেগনেছিয়াম ব্ৰমাইড লৈছিলো, এটা কোৱেশ্চনটো আমাক ডিমান্ড কৰাৰ কাৰণে আমি এবাৰ কি ললো যে ইথাইল propyl magnesium bromide, কাৰণ আমাক কোৱেশ্চনটো দি থৈছে বিউটানল উলিয়াব লাগে।
তেতিয়া একেধৰণে আমাৰ এই মেকানিজমটো অন্য একো চেঞ্জ কৰিব লগা নাই মাত্ৰ এলকিল গ্ৰুপটো আমি চেঞ্জ কৰি দিব লাগে দ্যাট ইজ CH2 again এটা আমাৰ CH3 গ্ৰুপ অহাৰ পাছত এই ইয়াৰ যিটো হাইড্ৰলাইসিস প্ৰডাক্ট এই হাইড্ৰলাইসিস প্ৰডাক্ট দ্যাট ইজ H2O আৰু H2O দি দিয়াৰ লগে লগে কি হ'ব আমাৰ ইয়াতে আমি কি পাম যে H ওপৰৰ যিটো প্ৰডাক্ট দ্যাট ইজ বিউটানল যেটো আমাক কোৱেশ্চনটো বিচাৰিছে এই প্ৰডাক্টটো পাই ক্লিয়াৰ এইখিনি আমি কনভাৰ্সনৰ ক্ষেত্ৰত বিজ্ঞান বিকাৰকৰ যিটো ইম্পৰ্টেন্স এটা যথেষ্ট গুৰুত্বপূৰ্ণ মানে ইয়াৰ পাছত আৰু এটা কোৱেশ্চন যদি আমি আৰু এনেকুৱা ধেৰ কোৱেশ্চন কৰিব পাৰে গতিকে আমি কিছু ক্ষেত্ৰত আমি দুই চাৰিটা কোৱেশ্চন কৰি যাব লগা হ'ব এনে কোৱেশ্চন নেক্সট কোৱেশ্চন এটা কনভাৰ্ট এসিটন ইতিমধ্যে আমি এসিটনৰ ফৰ্মুলা পঢ়িছো এসিটন টু মিথাইল প্ৰপান 2 এইটো এটা আমাৰ এসিটনৰ পৰা 2 মিথাইল প্ৰপান 2 এটা কেচিং কৰিবৰ কাৰণে তোমালোকে এসিটনটো আমি ফৰ্মুলা জানো আৰু প্ৰপান 2 এইটো লিখিলে দেখো এটা প্ৰপান 2 লগত 2 মিথাইল দ্যাট ইজ 2 অল means 2 নম্বৰ কাৰ্বন প্ৰপেন means 3 নম্বৰ কাৰ্বন ইয়াত এটা মিথাইল আৰু এসিটনটো হ'ল কোনটো দ্যাট ইজ দা CH3 C ডাবল মনো CH3 the question তো জিটুৰ পৰা উলিয়াবলৈ দিছে আৰু জিটু উলিয়াব লাগে দুইটাৰে যেতিয়া আমি ফৰ্মুলা গিলা জানি তেতিয়া কনভাৰ্সন কৰিছো আৰু এইটো হ'ল কিটন আৰু এইটো হ'ল থিডিকেল মানে আমি কিটনৰ লগত এটা কাৰ বিক্ৰিয়া কৰিম লিগনাইট বিক্ৰিয়া এতিয়া ইয়াত তিনটা কাৰ্বন আছে অলৰেডি ইয়াত কেইটা কাৰ্বন আছে চাৰিটা এটা আৰু কেইটা কাৰ্বন থকা এলকিল গ্ৰুপ আমি লিগনাইট বিক্ৰিয়াৰ লগত দিম মানে ইয়াত তিনটা ইয়াত চাৰিটা আৰু এটা লাগে মানে এটা কাৰ্বন যুক্ত এটা দ্যাট ইজ দা ম্যাগনেসিয়াম ক্লোরাইড বা ব্রোমাইড আমি দিম ইয়াৰ লগে লগে আমি এই বিক্রিয়াটো লিখিব পাৰিম লিখিলে আমাৰ কি হ'ব দ্যাট ইজ দা CH3 COMgBr আৰু ইফালে হ'ল CH3 ইয়াত আহি গ'ল CH3 আৰু এই প্ৰডাক্টটো হাইড্ৰলাইসিস কৰিলে আমাক উলিয়াবলৈ দিয়া প্ৰডাক্ট দ্যাট ইজ এসিটন আৰু এই কনভাৰ্সন বিলাক কিন্তু খুব ইম্পৰ্টেন্ট পৰীক্ষাত আহি থাকে আৰু এইটো হ'ল 2 মিথাইল যেটো আমাৰ উলিয়াবলৈ দিছে 2 মিথাইল প্ৰপান 2 কল মানে এই কম্পাউণ্ডটো আমাৰ ওলাই গ'ল আমি বিজ্ঞান বিকাৰকৰ ইউজটো কিন্তু জানিব লাগিব কাৰণ কনভাৰ্সনৰ কাৰণে বিজ্ঞান বিকাৰকৰ যিটো ইম্পৰ্টেন্স এই ইম্পৰ্টেন্সটো যথেষ্ট বেছি গতিকে কিছু বিজ্ঞান বিকাৰকৰ ইউজ আমি যেতিয়া এলকহল প্ৰিপাৰেচনত দেখা পাওঁ আৰু এলকহল প্ৰিপাৰেচনৰ কেতিয়াবা কমপ্লিট দা ৰিএকচনত দি আৰু কমপ্লিট দা ৰিএকচনত আমি এই ৰিএকচন বিলাক কৰিবলৈ যাওঁ বোনলাইন ষ্ট্ৰাকচাৰত যেতিয়া দিব তেতিয়া হয়তো আমি অসুবিধা পাব পাৰোঁ সাপোজ এইটো এনেকৈ দিলে ডাবল বন O প্লাছ এনে ধৰণে ম্যাগনেসিয়াম ক্লোরাইড এটা এই বিক্রিয়াটো আমি এটা কেনে ধৰণে গিগনাট এটা গিগনাট ৰিয়েজেন্ট আৰু এইটো হ'ল কাৰ্বনিক কম্পাউণ্ড দ্যাট ইজ কিটন দিস ইজ বিউটানল এইটো আৰু এইটোৰ মাজত বিক্ৰিয়াটো ঘটাব লাগে একো অসুবিধা নাই ইয়াত এইটো হ'ল এলকিল গ্ৰুপ এইটো গোটেইটো এটা R মানে এই গ্ৰুপটো আমি ইয়াত লগাব লাগে কেনে ধৰণে লগাম এটা এই বস্তুটো আমি জানিলে হৈ গ'ল এইটো ইয়াত থাকিব ইয়াতে কি থাকিব O2 OMgCl লাগিব এই ৰূপতে আমাৰ যিটো বেনজিন ৰিঙৰ সাইক্লোহেক্সাইল গ্ৰুপ বেনজিন ৰিং টাইপ বেনজিন ৰিং এই কম্পাউণ্ডটো হ'ল আৰু ইয়াৰ পাছত ইয়াক আমি হাইড্ৰলাইসিস কৰিম দ্যাট ইজ H2O দিলো দিয়াৰ লগে লগে আমাৰ যিটো কম্পাউণ্ড ফৰ্ম হ'ব এই কম্পাউণ্ডটো আমাৰ এই ৰূপত এটা থাকিল ইয়াত এটা থাকিল OH হ'ল আৰু এই ৰূপত আমাৰ যিটো হেক্সাইল গ্ৰুপ সাইক্লোহেক্সাইল গ্ৰুপটো লাগি থাকে
এক্সেক্টলি আৰু এইটোৱে হ'ব প্ৰডাক্ট অতি সিম্পল তোমালোকে যেতিয়া প্ৰেক্টিস কৰিবা বিভিন্ন কম্পাউণ্ড পাবা আৰু এই কম্পাউণ্ড তোমালোকৰ টেক্সটখনতো ভালেকেইটা কম্পাউণ্ডৰ এনেকুৱা কনভাৰ্সন কৰা আছে গতিকে সেইখিনি তোমালোকে চালে গিগনাৰ্ড বিকাৰকৰ যিটো ইম্পৰ্টেন্স সেই ইম্পৰ্টেন্সটো ধৰিব আৰু মনত ৰাখিবা যে পেপাৰখনত কিন্তু কমেও 3টা কোৱেশ্চন গিগনাৰ্ড বিকাৰকৰ ইউজৰ পৰা আছে তো ইয়াৰ পাছত আমি ফিনল প্ৰিপাৰেচন ফিনল দ্যাট ইজ ফিনলৰ কাৰণে আমি এই চেপ্টাৰত কি বস্তু পঢ়াৰ কথা আছে যে এলডিহাইড এলকহল ফিনল আৰু ইথাৰ আৰু ফিনলটো এটা এৰোমেটিক কম্পাউণ্ড ইয়াতে এটা বেনজিন ৰিং থাকে আৰু এই বেনজিন ৰিংটোৰ লগত এটা OH গ্ৰুপ থাকিলে আমি এলকহল বুলি কওঁ যদি ওপেন চেইন তেতিয়া আমি তাক এলকহল বুলি কওঁ ইতিমধ্যে আমি এইটো পঢ়িছো আৰু OH গ্ৰুপটো যিটো কাৰ্বনত থাকিব এই কাৰ্বনটো সদায় sp2 হাইব্ৰিডাইজ হয় ইতিমধ্যে আমি এইখিনি কথা পঢ়িছো আৰু আমি প্ৰথম এতিয়া ফিনলৰ মেইন বস্তুটো পঢ়িম দ্যাট ইজ দা প্ৰিপাৰেচন অফ ফিনল the ফিনল বিলাক কেনেকৈ প্ৰিপেয়াৰ কৰা হয় the ফিনলৰ ষ্ট্ৰাকচাৰটো আমি পঢ়িবলৈ যাওঁ এতিয়া আমি ষ্ট্ৰাকচাৰৰ কথা প্ৰিপাৰেচনৰ কথা পঢ়িবলৈ যাওঁতে ইয়াতে ষ্ট্ৰাকচাৰৰ কথা পঢ়িম কিয় আহিল এই বস্তু প্ৰিপাৰেচনৰ প্ৰথম প্ৰিপাৰেচনটো বহুত জুৰ কিন্তু তাতে আমাৰ ষ্ট্ৰাকচাৰৰ কথা যেতিয়া আমি এটা সিম্পল এলকহল লওঁ that is CH2OH ইয়াত যেতিয়া আমি Cl ভৰাব বা OH ভৰাব বা আমি কেনে ধৰণে ভৰাইছে বা যেতিয়া হেলো এলকেন লৈছে হেলো এলকেন আমি কথাটো Cl আৰু এটো সাপোজ CH3 CH2 Cl ইয়াত OH ভৰাব ইয়াত আমি কি কৰিছিলো aqueous potassium hydroxide দিলে এটো CH3 CH2 OH সিম্পল আৰু এই বিক্রিয়াটো আমি সোডিয়াম হাইড্রোক্সাইড দিলে বা পটাসিয়াম হাইড্রোক্সাইড যদি দিও দিলে কিন্তু কোনপটিয়াকে ইয়াত সোমোৱা নাছিল প্ৰথম প্ৰিপাৰেচন তোমালোকৰ সেই এটা আমি ইতিমধ্যে হেলো এৰিন পঢ়োতে আমি ইয়াৰ কেমিক্যাল প্ৰপাৰ্টিজ এই কথাটা পঢ়ি আহিছে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনৰ প্ৰথম প্ৰিপাৰেচনটো পঢ়ি আহিছে গতিকে প্ৰথম প্ৰিপাৰেচনটো হ'ব ফ্ৰম হেলো এৰিন আৰু তোমালোকৰ প্ৰিপাৰেচন অফ ফিনলৰ এক নম্বৰটো হ'ল ফ্ৰম হেলো এৰিন আৰু প্ৰিপাৰেচনৰ এক নম্বৰটো লিখিব লাগে দ্যাট ইজ ফ্ৰম হেলো এৰিন এতিয়া এই মাত্ৰ মই যিটো কম্পাউণ্ড লিখিলো সেইটো হ'ল এৰিনৰ পৰা বনোৱা আৰু এৰিনত কি থাকে এই ৰিঅ্যাকশনটো এৰিন বুলি কোৱাৰ লগে লগে আমাৰ এৰোমেটিক ৰিং এটা হেলোজেন ইয়াত এনে চাব গ'লে এই ৰিঅ্যাকশনটো তেনে সহজ আছিল যে ইয়াত সোডিয়াম হাইড্ৰক্সাইড দিলে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন হয় কিন্তু এই কাৰ্বনটো sp2 হাইব্ৰিডাইজ হোৱাৰ কাৰণে এই ৰিঅ্যাকশনটো ইজি নহয় ইয়াৰ আমি ৰিজনটো পঢ়ি আহিছো আৰু ইয়াত আমি কি দিব লাগিছিলে 623 কেলভিন টেম্পাৰেচাৰ 300 এটমস্ফেৰিক প্ৰেসাৰ দিলে বিক্রিয়াটো সম্পন্ন হয় আৰু এই বিক্রিয়াটো প্ৰথম আমি একটা স্টেপত লিখিছিলো ইয়াত দুটা স্টেপত লিখা আছে ইয়াতে প্ৰথম ONA উৎপন্ন হ'ব ইয়াৰ পৰা এটা HCl ওলাই আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া ইয়াত এসিডিক মিডিয়াম দিয়া হয় তেতিয়া ইয়াৰ পৰা আমি ফিনলটো পাম এইটো হ'ল ফিনলৰ প্ৰথম প্ৰিপাৰেচন this preparation comes from হেলো এৰিন সেইকাৰণে এই প্ৰিপাৰেচনটো কোৱা হয় ফ্ৰম হেলো এৰিন ইতিমধ্যে এই বিক্ৰিয়া তোমালোকে পঢ়িছে নেক্সট আহি গ'ল তোমালোকৰ 2 নম্বৰ প্ৰিপাৰেচন 2 নম্বৰ প্ৰিপাৰেচনটো হ'ল ফ্ৰম বেনজিন সালফনিক এসিড that is from বেনজিন সালফনিক এসিড বেনজিন সালফনিক এসিড কোনবিলাক আমি এইটোৰ কাৰণে আমি বেনজিন সালফনিক এসিড কি সেইটো অকমান জানি লোৱাটো দৰকাৰ গতিকে প্ৰথম কামটো বেনজিন ৰিংটো যেতিয়া সালফনিক এসিডৰ গ্ৰুপটো সোমোৱা হয় হলে ইয়াত আমি ওলিয়াম দিব পাৰোঁ ওলিয়ামটো হ'ল
the sulfuric acid or dimeric form, that is the H2S2O7. This is nothing but this is only sulfuric acid, the dimeric form of sulfuric acid. Sulfuric acid or dimeric form. Eto hole yak sulfonation of benzene, that is SO3H. Eto namte hol benzene sulfonic acid. Benzene sulfonic acid. Ete benzene sulfonic acid. ইয়াত যেতিয়া সোডিয়াম হাইড্রোক্সাইডৰ সৈতে বিক্রিয়া কৰোৱা হয়, সোডিয়াম হাইড্রোক্সাইডৰ সৈতে বিক্রিয়া কৰিলে এই প্ৰথম এক্সেল কি হয় ONA উৎপন্ন হয় আৰু সালফিউৰিক এসিড ওলাই গৈছে HCl। ইয়াৰ পাছত যেতিয়া এই এসিডিক মিডিয়াম পায় তেতিয়া এই ফিনল উৎপন্ন হয়। গতিকে এই বিক্রিয়াটো এনে ধৰণে আমি লিখিব পাৰোঁ। তোমালোকৰ কিতাপত H কৰিছো বাৰু এইটো একেলগে গোটাই প্ৰডাক্টটো লিখি দিছো। গতিকে এইটো হ'ল benzene sulfonic acid. Next cycle from diazonium salt. Benzene sulfonic acid or salt 3 number preparation from diazonium salt. Diazonium salt যেটা আমি সেমি রিঅ্যাকশনত গোটেই কথাটো দি আছো। the diazonium saltৰ লগত কি দিলে ফিনল হ'ব এই কথাটো সিম্পল মনত ৰাখিব লাগিব। The diazonium salt কৰ পৰা amine বিলাকৰ NH, that is aniline, ইয়াতে কি দিয়া হয় সোডিয়াম নাইট্ৰাইট আৰু হাইড্ৰক্লোৰিক এসিড। এটো কি আছিল 0 to 5 ডিগ্ৰী সেলসিয়াস, কেলভিনত লিখিলে 273 কেলভিন to 278 কেলভিন টেম্পারেচার। তেতিয়া ইয়াতে কি হ'ব, that is N2 positive আৰু Cl negative. This is benzene diazonium salt. ইতিমধ্যে আমি সেমি রিঅ্যাকশনৰ ডিটেইলছ দিয়ে আছো। আৰু ইয়াৰ লগত এই যিটো সল্ট এটো পজিটিভ আৰু নেগেটিভ হৈ থাকে, ইয়াৰ লগত অন্য একো নাই, ওয়াটাৰ দি ওয়াৰ্ম কৰিব লাগে, জাস্ট গৰম কৰিব দিলে আমাৰ ডাইএজো গ্ৰুপটো আঁতৰ হৈ যাব। এটো ডাইএজো গ্ৰুপ বুলি কয়। ইয়াতে OH গ্ৰুপ সোমাই প্লাছ N2 ওলাই যাব আৰু লগত এটা HCl। এইটো হ'ল ডাইজেনিয়াম সল্টৰ পৰা পোৱা ফিনলৰ প্ৰিপাৰেচন। ডাইজেনিয়াম সল্টৰ পৰা ফিনল প্ৰিপাৰেচন বুলি ক'লে এইডোখৰ পৰা এইডোখৰলৈকে আমি সেমি ৰিঅ্যাকশনত পাই আছো। মাত্ৰ ডাইজেনিয়াম সল্টৰ লগত বেনজিন ডাইজেনিয়াম সল্টৰ লগত ওয়াটাৰ দি ওয়াৰ্ম কৰি দিলে আমি ফিনল পাই। এটা অতি সহজ ৰিঅ্যাকশন। আৰু ইয়াৰ পাছৰটো ফ্ৰম কিউমিন, দিস ইজ দা নিউ ইকুয়েশন। কিউমিনটো এটা নতুন কম্পাউন্ড, তোমালোকে আগত পোৱা নাই। গতিকে আমাৰ 4 নম্বৰ যিটো প্ৰিপাৰেচন, that is কিউমিন, কিউমিনি। এটা কিউমিন, এটা কিউমিনৰ ষ্ট্ৰাকচাৰটো কি এই বুজিব। the কিউমিন বুলি কোৱাৰ লগে লগে প্ৰথম কথাটো হ'ল কিউমিনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আমি জানিব লাগিব। that is CH3CH3, this is the propane, that is 2-phenyl propane। 2 নম্বৰ কাৰ্বনটো ফিনাইল গ্ৰুপটো থাকিব আৰু ইয়াৰ কমন নামটো হ'ল that is কিউমিন। এই কিউমিনৰ লগত যেতিয়া অক্সিজেনে বিক্ৰিয়া কৰে ই পেৰক্সাইড বন্ড ফৰ্ম কৰে। পেৰক্সাইড মিন্স য'ত O বন্ড আছে। আৰু এইটো আমাৰ CCH3OOH, then this এই বন্ডাল য'ত থাকে সেই কম্পাউণ্ড বিলাকক পেৰক্সাইড কম্পাউণ্ড বুলি কোৱা হয়, কাৰণ অক্সিজেন বন্ডালৰ নামটো হ'ল পেৰক্সাইড বন্ড। আৰু এইটো কিউমিন আৰু এইটো হাইড্ৰোজেন। আৰু এই কম্পাউণ্ডটোৰ নামটো কি হ'ল এতিয়া, that is কিউমিন হাইড্ৰোপেৰক্সাইড। এই কম্পাউণ্ডটোৰ নামটো হ'ল কিউমিন হাইড্ৰোপেৰক্সাইড। আৰু এই কিউমিন যিটো হাইড্ৰোপেৰক্সাইড, কিউমিন হাইড্ৰোপেৰক্সাইডটো যেতিয়া হাইড্ৰলাইসিস কৰা হয়, হাইড্ৰলাইসিস কৰিলে এই OH গ্ৰুপটো ইয়াত সোমাই যায়। এটা হাইড্ৰলাইসিস H2O যেতিয়া দি জোকাৰি দিয়া হ'ব হলে ইয়াতে OH সোমাব আৰু এই গ্ৰুপটো মিলি এটা কিটন, that is CH3, then C double bond CH3, this is ketone, acetone, and now this is phenol, okay, acetone, আৰু এইটো হ'ল phenol, phenol।
মানে এইটো এটা কিউমিনৰ পৰা পোৱা প্ৰিপাৰেচন মানে তোমালোকৰ এই চাৰিটা হ'ল ফিনলৰ প্ৰিপাৰেচন মানে আজি তোমালোকৰ এলকহল প্ৰিপাৰেচন আৰু ফিনল প্ৰিপাৰেচন শেষ কৰা হ'ল আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে যিখিনি কুৱেশ্যন আছে এই কুৱেশ্যনখিনি ইনটেক্স কুৱেশ্যন 11.4 আৰু 11.5 এই কুৱেশ্যনখিনি কৰি তোমালোকে আমাৰ আইলেণ্ড একাডেমীৰ অফিচত জমা দিবা আৰু মই সেইখিনি চাই দিম ধন্যবাদ